এনকাৰেজ কৰি থাকোঁ কিয় কৰোঁ আমি এটা চালে বিচাৰিছোঁ নেকি এই বিজয় ভাগৱতীৰ এই জেগাত ভূমিধৰ ঘৰটো এই জেগাত 42 স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম পতাকা উৰুৱা চতিয়া মানুহৰ ত্যাগ মান মৰ্যাদা সকলো বিসৰ্জন দিয়া এই জেগাবিলাকত এই দাদাগিৰিবিলাক হৈ থাকিব মাজত যেটো কটাকটি ঘটনা সংঘটিত হৈছে দুজনে মৃত্যুৰ লগত যুঁজ কৰি আছে আইচিইউত আছে কেইবাজনৰ আঘাতপ্ৰাপ্ত হৈছে গতিকে আজি বিশাল ৰাজহুৱা সভা চতিয়াত এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে গৰিহণা দিছে ভৱিষ্যতে এনে ঘটনা যাতে সংঘটিত নহয় তাৰ কাৰণে ৰাইজে বিভিন্ন মন্তব্য আগবঢ়াইছে ৰাজহুৱা সভাৰ সিদ্ধান্ত হৈছে আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে প্ৰশাসনে ক্ষিপ্ৰ গতিৰে তদন্ত কৰি দোষীক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে আইনৰ জৰিয়তে তাৰ কাৰণে ৰাজহুৱাভাৱে প্ৰশাসনলৈ আহ্বান জনাইছে আৰু লগতে এই অঞ্চলত অবৈধ যিবিলাক কথা বতৰা চলে যিবিলাক মদ ভাং জুৱা ড্ৰাগছৰ পৰা এই কথাবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে যাতে কঠোৰ হাতেৰে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণেও ৰাজহুৱাভাৱে সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজে প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে আৰু ইয়াত আয়ুক্ত ডাঙৰীয়াই নিজে উপস্থিত হৈ ৰাইজক আশ্বস্ত কৰিছে এনেধৰণৰ ঘটনা প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা আৰু মাটি কিনা বেচা ক্ষেত্ৰত যিবিলাক ইলিগেল আৰু লগতে অবৈধভাৱে বেদখল কৰি বিভিন্ন ঠাইৰ পৰা মানুহে যি মাটি দখল কৰিছে এইটো তদন্ত কৰি উচ্ছেদৰো ব্যৱস্থা গ্ৰহণ কৰাৰ এক প্ৰতিশ্ৰুতি তেখেতে আগবঢ়াইছে ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰশাসনৰ প্ৰতি আৰু SSP নিজে আহিব নোৱাৰি তেওঁলোকৰ প্ৰতিনিধি পঠিয়াইছে গতিকে আমি আশা কৰিছোঁ যে চতিয়াত এইটোৱেই শেষ ঘটনা হ'ব যোৱাকালিটোৱে আৰু এনে ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰিব শান্তি সম্প্ৰীতি ৰক্ষা কৰি চতিয়াত এটা শান্ত পৰিৱেশ আৰু চতিয়াৰ যাতে মান সন্মান মৰ্যাদা সকলো ৰক্ষা কৰিব পাৰে তাৰ কাৰণে ৰাইজে সজাগ হোৱাৰ এক কথা বতৰাৰ জৰিয়তে প্ৰতিফলন হৈছে আমি বিচাৰিছোঁ চতিয়াৰ গৌৰৱোজ্জ্বল ইতিহাস চতিয়াৰ ঐতিহ্য সকলো ৰক্ষা কৰি আমি মিলিজুলি যাতে উঠি অহা প্ৰজন্মক আমি ভাল এক পৰিৱেশৰ মাজেৰে অধ্যয়ন খেলা ধূলা সাহিত্য সংস্কৃতি সকলো দিশতে আগবাঢ়িব পাৰে তাৰ কাৰণে চতিয়াই এক পৰিৱেশ ৰক্ষা কৰিবলৈ সকলোৱে কাম কৰিব ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কোনো কম্প্ৰমাইজ যাতে নহয় আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা